মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি শিকিম প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স। আশা কৰিছোঁ ইয়াৰ আগত যে তিনিটা টেন্স শিকাইছোঁ সেইখিনি তোমালোকৰ কনচেপ্ট ক্লিয়াৰ হৈছে। প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স আৰম্ভ কৰাৰ আগত আমাক আটাইতকৈ আগত লাগে কৈছিলোঁ মই গঠন। চ' গঠন হ'ব ছাবজেক্ট, ছাবজেক্টৰ পিছত হেভ অৰ হেজ, বিন প্লাছ ভাৰ্ব প্লাছ কণ্টিনিউয়াছ মানে ING থাকিব বুলি কৈছিলোঁ প্লাছ অবজেক্ট। সো ইয়াত এটা কথা মনত ৰাখিবা, প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ ক্ষেত্ৰত অনলি হেভ এজ অক্সিলাৰি ভাৰ্ব নহয়, বিনটো অক্সিলাৰি ভাৰ্ব হিচাপে ইউজ হ'ব, কাৰণ বিন নাথাকিলে এই হেভ এজৰ কোনো অৰ্থটো সম্পূৰ্ণ নহয়, সেন্টেন্সটো আধৰুৱা হ'ব। সো গঠনৰ পিছত টেবল যদি দিওঁ সেম হ'ব, পাৰ্সন সিঙ্গুলাৰ প্লুৰেল তোমালোকে লিখি ল'ব পাৰিবা। ইয়াত জানিবলগীয়া কথা কি হয়, হেভ আৰু হেজ ক'ত বহে সেইখিনি অলৰেডি প্ৰেজেন্ট পাৰফেক্ট টেন্সত দিছোঁ মই। ষ্টিল মই মূল কথাখিনি লিখি দিছোঁ। I have been going, we have been going, ঠিক তেনেকৈ we সেকেন্ড পাৰ্সনত হ'ব you আৰু you have been going সেম ৰাখিবা। তাৰপিছত থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নম্বৰত আহি হ'ব he, she, it এটা নাম, ইয়াত দিব লাগিব has been going আৰু ইয়াত হ'ব they have been going। সো ফাৰ্স্ট পাৰ্সন সিঙ্গুলাৰ প্লুৰেল, সেকেন্ড পার্সন সিঙ্গুলার প্লুরেল, থার্ড পার্সন সিঙ্গুলার প্লুরেল, এই টেবুল মতে অক্সিলারি ক'ত বহে সেইটো প্ৰেজেন্ট পাৰফেক্টৰ লগত সেম হয়। কিন্তু খালি মনত ৰাখিবা, প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স বুলি যদি গম পোৱা তেন্তে সাবজেক্টৰ পিছত হেভ আৰু হেজ লগত দিব লাগিব বিন আৰু ব্ৰেকেটত থকা ভাৰ্বৰ লগত ING যোগ কৰিব লাগিব। এতিয়া কথাটো হ'ল প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স বুলি আমি কেনেকৈ গম পাম, কেতিয়া আমি এই টেন্সটো ব্যৱহাৰ কৰিম, তাৰ কাৰণে লাগিব আমাক ৰুল কি হয় চোৱা। কোনো এটা কাম অতীতকালত আৰম্ভ হৈ বৰ্তমানলৈকে চলি থকা বুজাবলৈ প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰা হয়। সো প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ ৰুল কি, কোনো এটা কাম অতীতকালত আৰম্ভ হৈ বৰ্তমানলৈকে চলি থকা বুজাবলৈ প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰা হয়। কেনেকৈ গম পাম যে কামটো অতীতত আৰম্ভ হৈ এতিয়ালৈকে চলি আছে, তাৰ কাৰণে আছে ক্লু। টেন্সৰ ক্ষেত্ৰত জানি থবা, এই যে 5টা স্তৰৰ কথা কৈছিলোঁ সেই স্তৰখিনি যদি 1 by 1 যদি মনত ৰাখা টেন্স বুজাত বহুত সহজ হ'ব। সো ইয়াৰ ক্লু কি ক্লু হ'ব সিন্স আৰু ফৰ দ্য লাষ্ট বুলিও দিয়া থাকিব পাৰে। সিন্স আৰু ফৰ থাকিলে গম পাব লাগিব প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ ক্লু। কিন্তু মনত ৰাখিবা সিন্স ফৰ আমি আকৌ পাম, সিন্স ফৰ পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰো ক্লু হয় আৰু কেতিয়াবা সিন্স ফৰক আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সতো পাম। সেইটো কেতিয়া হ'ব মই তোমালোকক সেই কণ্ডিশ্যনখিনি পিছত নেক্সট ভিডিঅ'ত তোমালোকক মই এইখিনি আপলোড কৰি দিম। সো এক্সাম্পল চোৱা, প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ ক্ষেত্ৰত সিন্স আৰু ফৰ ইউজ কৰি আমি কেনেকৈ এক্সাম্পল লিখিম। ইট ৰেইন cats and dogs since morning, আজি ৰাতিপুৱাৰ পৰা ধাৰাসাৰ বৰষুণ দি আছে। ইয়াত মেইন ভাৰ্ব হ'ব ৰেইন। সো ইয়াত আছে সিন্স, আজি ৰাতিপুৱাৰ পৰা, cats and dogs মানে ধাৰাসাৰ, ইট ৰেইন cats and dogs since morning। সো ইয়াক এতিয়া কেনেকৈ কৰিম মই, এনসাৰ কি হ'ব, সিন্সৰ কাৰণে গম পালোঁ যে এক্সাম্পলটো আছে প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত। প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স বুলি গম পালে সাবজেক্টৰ পিছত দিব লাগিব হেভ অৰ হেজ বিন, ইটৰ লগত হ'ব হেজ, লগত দিলেও বিন, ইট হেজ বিন, আৰু যেহেতু কণ্টিনিউয়াছ আছে সেইকাৰণে ING দিব লাগিব, ইট হেজ বিন ৰেইনিং। ঠিক তেনেকৈ যদি মই ফৰ থকা এটা এক্সাম্পল দিওঁ কি হ'ব চোৱা। সেকেন্ড এক্সাম্পল যদি মই লিখোঁ, দে প্লে ফুটবল ফৰ দ্য লাষ্ট 2 hours, যোৱা 2 ঘণ্টা ধৰি তেওঁলোকে ফুটবল খেলি আছে। সো কি হ'ব, ফৰ দ্য লাষ্ট আছে, ফৰ আছে, এনসাৰ হ'ব দে হেভ বিন প্লেয়িং। সো ঠিক তেনেকৈ বাকীখিনি হোমৱৰ্ক হিচাপে এক্সাম্পলবোৰ মই দিম, কৰিবলৈ চেষ্টা কৰিবা। ইয়াত কিন্তু এতিয়া মনত ৰাখিবলগীয়া কথা এটা আছে চোৱা। কি হয়, এইখিনি নোট বুলি লিখি ল'বা, কিন্তু নো ফিল বি চি হিয়াৰ আৰু বাকী ভাৰ্ব আছে, মই
এইখিনি ভাব মই ব্ৰেকেটত কি বৰ্ডত লিখি দিছোঁ নো ফিল বি চি হিয়াৰ নটিচ আণ্ডাৰষ্টেণ্ড ৰিকগনাইজ এইবোৰ ভাৰ্বৰ লগত আমি আইএনজি যোগ কৰিব নোৱাৰোঁ এতিয়া যদি আইএনজি যোগ কৰিব নোৱাৰা ভাৰ্ব যদি ব্ৰেকেটত থাকে আৰু যদি সিন্স বা ফৰ ক্লু হিচাপে এক্সাম্পলত আমি পালোঁ সিন্স আৰু ফৰ ব্ৰেকেটত পালোঁ আইএনজি যোগ কৰিব নোৱাৰা ভাৰ্ব তেতিয়া আমি কি কৰিম বুলি ক'লে তেতিয়া প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ সলনি প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয় ৰুল লিখিবা প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত দিয়া কিছুমান ভাৰ্বৰ লগত আইএনজি যোগ কৰিব নোৱাৰি যেনে বুলি এই ভাবখিনি লিখিবা তেনে ভাৰ্ব যদি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ ক্লু থকা উদাহৰণত দিয়া থাকিলে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ সলনি প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয় সাপোজ মই এক্সাম্পল দিলো হি বি ইন দিল্লী সিন্স বাৰ্থ তেওঁ জন্মৰ পৰাই দিল্লীত আছে ইয়াত আছে সিন্স আৰু ব্ৰেকেটত আছে বি ভাৰ্ব এতিয়া চোৱা মই অলপ আগত ক'লো সিন্স থাকিলে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স কন্টিনিউয়াস মানে আইএনজি এতিয়া ব্ৰেকেটত থকা ভাৰ্বে আমাক আইএনজি যোগ কৰিব নিদিয়ে সিন্সে আমাক কৈছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত কৰিব লাগিব তেতিয়া আমি কি কৰিম এই সিচুৱেচন যদি আহি পৰে তেতিয়া আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত কৰিব লাগিব হি হ্যাজ বিন ঠিক তেনেদৰে যদি নো ভাব থকা এক্সাম্পল এটা যদি দিওঁ উই নো ইচ আদাৰ সিন্স লং আমি বহু বছৰ ধৰি এজনে আনজনক জানো উই নো ইচ আদাৰ সিন্স লং সো ইয়াতো আছে চোৱা সিন্স আছে আৰু ব্ৰেকেটত আছে কি নো ভাৰ্ব ইয়াৰ লগতো আমি আইএনজি যোগ কৰিব নোৱাৰো গতিকে প্ৰেজেন্ট পাৰফেক্ট টেন্সত কৰিম প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ গঠন আৰু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ গঠন একে নহয় প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ক্ষেত্ৰত কি হ'ব সাবজেক্টৰ পিছত হেভ হেজ উইৰ লগত দিব লাগিব হেভ আৰু ব্ৰেকেটত থকা ভাৰ্বৰ থাৰ্ড ফৰ্ম নন সো এনসাৰ হ'ব উই হেভ নন ঠিক তেনেকৈ যদি মই সি ভাৰ্ব থকা এটা এক্সাম্পল কওঁ আই নট সি হিম ফৰ এজেছ বহুত বছৰ হ'ল মই তেওঁক দেখাই নাই সো কি হ'ব সিৰ লগত আইএনজি যোগ কৰিব নোৱাৰি আই হেভ নট সিন হিম ফৰ এজেছ সো এইখিনি হ'ব তোমালোকৰ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ কাৰণে এই কথাখিনিক যদি ভালকৈ লিখি যদি তোমালোকে বহিত লিখি যদি এবাৰ যদি ভালদৰে শুনি যদি পঢ়া বুজিবলৈ যদি চেষ্টা কৰা মই ভাবিম তোমালোকৰ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সটো ক্লিয়াৰ হ'ব সো আজিৰ কাৰণে এইখিনি থ্যাংক ইউ